নমস্কাৰ প্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি সাপোৰ্ট কৰাৰ কাৰণে আৰু প্ৰথমতে মোৰ অটলা জুমন চেনেললৈ আপোনালোকে ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ কাৰণে বহুত ধন্যবাদ আজি এটা আপোনালোকক ভিডিঅ' দেখাম ভিডিঅ'টো আপোনালোকে চাই লওক 15 ছেকেণ্ডৰ এটা ভিডিঅ' প্ৰথম চাই আপোনালোকে তাৰপিছত মোৰ মতামত দিম আৰু আপোনালোকে এটা মতামত দিব ইয়াৰ কাৰণে জগৰীয়া কোন আপোনালোকে জনাবচোন বাৰু চাই লওক ভিডিঅ'টো চাই লওক बादों पे कीजिए आज की रात मजा उसका आँखों से प्रथमते ভিডিঅ'টো চাই মই এটা দেখিলো যে এই যেটো ডান্স কৰিছে মানে হেতু আমাৰ সংস্কৃতিৰ বস্তু নহয় আমাৰ সংস্কৃতি মানুহ এনেকে ডান্স নকৰে আৰু এইবিলাক যে এখন স্কুলত বা কিবা এটা অনুষ্ঠানত এইবিলাক যে কৰিবলৈ দিয়ে এইবিলাক কৰিবলৈ দিয়া আগত অকন চাব লাগে তুমি কি কৰিবা কেনেকৈ কৰিবা কি পিন্ধিবা এইবোৰ অকন চাব লাগে কাৰণ আজিকালি কি হয় প্ৰতিটো বস্তু মানুহে লক্ষ্য কৰে প্ৰতিটো বস্তু মানুহে কেমেৰাত কেপচাৰ কৰে আৰু সেই প্ৰতিটো বস্তু মানুহে আজিকালি কি কৰে সোশ্যাল মিডিয়াত এৰি দিয়ে তাৰপিছত কি হয় তাত এক বিন্দু যদি ভুল থাকে ন সেই বিন্দুটো মানুহে কি কৰে ভুলটো মানুহক শুধৰাই দিব চেষ্টা কৰে আৰু তাত মানে বিতৰ্ক আৰম্ভ হয় সেই বিতৰ্কটো নহ'ব কাৰণে মানুহে সদায় মাক বাপেক আৰু য'ত মানে কি সেইটো অনুষ্ঠান হৈছিলে মই দেখা মতে ধেমাজিত বুলি ভাবিছোঁ ধেমাজিত তাত লিখা আছে পাছফালে ধেমাজি বুলি ভাবিছোঁ এই বস্তুখিনি চাব লাগে কাৰণ এই এজনী সৰু ছোৱালী তাই কমচে কম বয়স আপোনাৰ 8-9 বছৰ কিবা এটা হ'ব এনেকুৱা এটা তাই মানে নৃত্য কৰিছে মানে কি হজম নহয় বস্তুটো কাৰণ তাই এই বস্তুটোৰ বিষয়ে মোৰ মতে জনা হোৱা নাই আৰু তাইক কোনোবাই শিকাব লাগিব এনেকৈ নাচিবি এনেকৈ শিকিব লাগিব বুলি তাই সেইটো শিক্ষা নিদিলে তাই এনেকৈ ডান্সটো শিকাও তাই সেইটো বিষয়ে সদায় মাক বাপেকে অকণ জ্ঞান দিব লাগিব যে এইটো বস্তু কৰিলে ভাল নেদেখিব বুলি এইটো কো আৰবীয় দেশৰ কো ডুবাইৰ পৰা দেখি পিনে শিকি পিনে শিকুৱাই পিনে এইবিলাক আমাৰ অসমৰ সংস্কৃতি নহয় আপুনি এইটো সময় যদি আপুনি যদি এটা বিহু নাচ বা বিহু যদি তাত যদি নৃত্য কৰিলেহেঁতেন বহুত 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 গুণে দেখি ইয়াত ভাল লাগিলেহেঁতেন মোক আপোনালোকক কৈছোঁ যদি আপোনালোক যদি মাক বাপেকে কোনোবাই চাই আছে ভিডিঅ'টো এইবিলাকৰ পৰা অকণমান দূৰত ৰাখক পঢ়া সময় পঢ়িবলৈ দিয়ক ডান্স কৰক আপত্তি নাই ডান্স কৰক বিহু নাচ কৰক যি কৰক কৰি থাকক আপত্তি নাই কিন্তু এইবিলাক সৰু ছোৱালী ড্ৰেছ চেছ পিন্ধি এনেকুৱা ডান্স কৰিব নিদিব কাৰণ এখন অসম হয় চৰ্দিয়াৰ প্ৰয়োজন নাই ন অসমখন আপোনালোকেও চাগে চাইছে ভিডিঅ'টো চাগে যাক মাক বাপেকৰ কথা কৈছোঁ মই চাগে চাইছে ভিডিঅ'টো আপোনালোকে কাৰণ আপোনালোকে চাওঁতে চাই আপোনালোকৰ লাজ লাগিছে মানুহবোৰ লাজ লাগিব আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ কিবা এটা যদি অকণমান যদি আপোনাৰ সেই মই কৈছোঁ আপোনাক এক বিন্দু যদি ভুল হৈ যায় নহয় সেইটো আপুনি ভুলটোৰ পাছত আপুনি পস্তাই থাকিব লাগিব আপুনি শুধৰাব নোৱাৰে সেইটো বোলে আপুনি ক্ষমা খুজি শুধৰাব নোৱাৰে কাৰণ সেই বস্তুটো গুচি গ'ল আৰু চব হাতৰ মোবাইলে গুচি গ'ল আৰু এইবিলাক সদায় চাব লাগিব মাক বাপেকে ঠিক আছে মানে সেইটোকে মই আপোনালোকক কথাটো অকণমান কৈ দিওঁ আৰু এইবিলাক হ'লেও আপোনালোকে যদি মাক বাপেকে চাই আছে এইবিলাক পৰা দূৰত থাকক আমাৰ অসমীয়া সংস্কৃতি বহুত ভাল সংস্কৃতি বহুত ভাল ডান্স নাচ গান আছে এইবিলাক কৰিব দিয়ক এইবিলাক বাহিৰৰ বস্তু আমাক নালাগে অসমখনে বহুত ধুনীয়া বাহিৰৰ বস্তু আনি আমাৰ অসমখন নষ্ট কৰিব কোনো প্ৰয়োজন নাই মোৰ মতে দেই আপোনালোক কি বুলি কয় মই নাজানো আপোনালোকৰ নিজৰ এটা মতামত আগবঢ়াব বুলি আশা কৰিলোঁ ধন্যবাদ।